মই আজি দ্বিতীয়বাৰ ইয়ালৈকে আহিছোঁ। যোৱা 15-16 দিন আগতে, মোৰ একজেক্ট ডেটটো মনত নাই, 15-16 দিন আগতে আমি আহিছিলোঁ, আহি কামটো চাইছোঁ আৰু কাম বাকী আছে। আমাৰ ইয়াতে টোটেল 1.4 কিলোমিটাৰ কাম হ'ব লাগে। 900 মান মিটাৰমান কাম হৈছে আৰু 500 মিটাৰমান কাম এই ড্ৰেইনতো বাকী আছে। তাৰপিছতে আমাৰ সেইফালে ড্ৰেইন আছে, আপোনালোকে চাইছে ৰাইট ছাইডৰ যি ড্ৰেইন আছে, এই ড্ৰেইনটোৰো কাম হ'ব, লগতে ৰাস্তাটোৰো কাম হ'ব। কাম যেতিয়া চলি থাকিব তেতিয়া অলপ অসুবিধা হ'ব। মই যেতিয়া 15 দিন আগতে আহিছিলোঁ তেতিয়াও ৰাইজৰ লগত ইয়াত কথা পাইছিলোঁ। 100% ৰাইজক মই পোৱা নাছিলোঁ, কিন্তু যাক ৰাইজক পাইছিলোঁ তেওঁলোকে এই কামটোক সকলোৱে ৱেলকাম কৰিছে যে কামটো ৰ'ব দাদা, মই কথাটো পাতিলোঁ। তো এনেকৈ কাম এটা মানে সকলো ৰাইজৰ লগত কথা পাতি বহুবাৰ কথা পতা হৈছে, তাৰপিছতে কামটো আৰম্ভ হৈছে। মই ভাবোঁ যে কামটো সম্পূৰ্ণ হোৱাৰ পিছতে এইটোৰ যি উদ্দেশ্য ইয়াত কামটো হৈ আছে সেই উদ্দেশ্যটো সফল হ'ব পাৰিব। ইয়াত পানীখিনি আমি ইয়াৰ পৰা শিলহাকলৈ লৈ যাম, শিলহাকলৈ। আৰু আপোনালোকে দেখা পাইছে যে এই পানীটোৰ লগতে কিমান চিল্ট আহিছে। সেইকাৰণে ৰেগুলাৰ এইটো চাফা হোৱাৰ পিছতে পানীটো যাব, কিন্তু প্ৰতিখন পানীৰ পিছতে চিল্টবিলাক চাফা কৰিব লাগিব। এই পানীবিলাক একদম আমাৰ PNRD কমিশ্যনাৰ অফিচ য'ত আছে সেইফালেদি পানী আহিছে। যোৱা 4 দিন আগতে যেতিয়া পানী হৈছিলে তেতিয়াও মই একবাৰ আহিছিলোঁ, আহি ইয়াতে এই পানীটো আহিছিলে ভিতৰৰ পৰা, এই আমাৰ PNRD কমিশ্যনাৰ পিছফালৰ পৰা, সেইটো আমি চাই গৈছিলোঁ। সেইকাৰণে ডিউৰিং কাম চলি থকা সময়তে অসুবিধা হ'ব। ৰাইজৰ সহযোগিতা বিচাৰিছোঁ যাতে এই কামটো ৰাইজৰ কাৰণে আমি কৰি আছোঁ, এই কামটো সম্পূৰ্ণ। লগে লগে মই আজি ইয়াতে সিদ্ধান্ত আমি লৈছোঁ যে GMDA, GMC, PWD and TNCP আমি অহা কেইদিনৰ মাজতে আমি বহিম আৰু বহি এই বাৰিষাৰ সময়তে যে লেনবিলাক ইয়াত যে লেনবিলাক অলপ ডাউন হৈ গৈছে, তলত পৰি, কাৰণ এইটো আমি যথেষ্ট ওখ কৰিছোঁ, সেইকাৰণে লেনবিলাক যি তলত পৰি গৈছে সেইবিলাকৰ কাৰণে TNCPৰ লগত কথা পাতি গ্ৰেডিয়েণ্টটো ফ'ল' কৰি আমি এটা যাতে প্লেনিং কৰি ল'ব পাৰোঁ, যাতে উইণ্টাৰৰ ভিতৰত এই লেনবিলাক আমি ঠিক কৰি দিব পাৰোঁ, যাতে এইটো হৈ যোৱাৰ পিছতে জুৰিপাৰ মেইন ড্ৰেইনটো হৈ যোৱাৰ পিছত অহা বাৰিষাত মই ভাবোঁ এইটো অসুবিধা নহ'ব। কিন্তু হয়তো ৰাইজৰ ঘৰৰ ফালে যি পানীটো থাকি যাব, এই লেনবিলাকত যদি আমি ড্ৰেইন ছাফিচিয়েণ্ট নকৰোঁ আকৌ এটা অসুবিধা হ'ব পাৰে। সেইকাৰণে এইটো শেষ হোৱাৰ পিছতে আমি এই লেন বাই লেনৰ কামবিলাক আমি আৰম্ভ কৰিম আৰু সেইটো হৈ গ'লে মই ভাবোঁ যে ৰাইজৰ যি অসুবিধা পাৰ্মানেণ্টলি সমাধান কৰিব আমি সক্ষম হ'ম। ঘৰটো উঠাব আমি নোৱাৰোঁ, কিন্তু এইটো কৰাৰ আগতে এইটো মই যিমান দূৰ জানো আমাৰ মেয়ৰ ডাঙৰীয়াও আছে আৰু গোটেই ডিপাৰ্টমেণ্টে ইয়াৰ ৰাইজৰ লগত পৰামৰ্শ কৰিয়ে কামবিলাক কৰিছে। ডিউৰিং কাম অসুবিধা হ'ব, মই এইটো কৰিম, কিন্তু পিছত যাতে সমস্যা নহয় সেইটো কাৰণে আমি চেষ্টা কৰিব।